পৰ্যায়ৰ নিৰ্বাচনী প্ৰাক মুহূৰ্তত ইতিমধ্যে হাজোৰ পৰা আহিছে নিৰ্বাচনী হিংসাৰ এক খবৰ। এবাৰ নিৰ্বাচনী হিংসাৰ খবৰ আহিছে। অৱশেষত দেহৰক্ষীয়ে গুলীচালনা কৰিব লগা হৈছে। প্ৰথমে চাই লওঁ গ্ৰাফিক্স লাইভ। হাজোৰ দেহকুচিহাৰত নিৰ্বাচনী হিংসা। কংগ্ৰেছ তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ সংঘাত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা। টিএমচিৰ উপসভাপতি দুলু আহমেদৰ দেহৰক্ষীয়ে গুলীচালনা। হয়, নিশ্চয়কৈ টিএমচিৰ উপসভাপতি দুলু আহমেদৰ দেহৰক্ষীয়ে গুলীচালনা কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰে। কংগ্ৰেছ তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ সংঘাত। এই ঘটনা সংঘটিত হৈছে হাজোৰ দেহকুচিহাটত নিৰ্বাচনী ৰেলী সংঘটিত হৈছে। নিশ্চয়কৈ আমি এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম টিএমচিৰ উপসভাপতি দুলু আহমেদৰ লগত। তেখেতৰ পৰা আমি সবিশেষ জানিম আচলতে কি হৈছে সবিশেষ জানিবলৈ চেষ্টা কৰিম। টিভি নিউজৰ পৰা কৈছো, আজি আচলতে এটা বিশেষ পৰিস্থিতি হ'ব লগা হ'ল। আপোনাৰ সভাত আচলতে কি হৈছিলে জানিব বিচাৰিম আপোনাৰ পৰা। আমি আজি প্ৰশাসনৰ অনুমতি সাপেক্ষে ৰাতি দিনৰ 11 বজাৰ পৰা সন্ধিয়া 5 বজালৈ এক পদযাত্ৰা কাৰ্যসূচী আমাৰ যিগৰাকী দলীয় প্ৰাৰ্থী অনিমা আহমেদ তৃণমূল কংগ্ৰেছৰ 2 নং পঞ্চতীৰ্থ জিলা পৰিষদৰ পদযাত্ৰা আছিল। পদযাত্ৰা আমাৰ প্ৰথম 2 ঘণ্টা ঠিকেই গ'ল। তাৰ পিছত 2 ঘণ্টাৰ পিছত হঠাৎ কংগ্ৰেছৰ কিছুমান অচিনাক্ত প্ৰাক্তন জিলা পৰিষদৰ সদস্যৰ নেতৃত্বত মানে ৰুবুল আলী তেখেতৰ ভাতৃ কোনোবা লুৎফুৰ আলী গাড়ীৰে আমাৰ পদযাত্ৰাক বাধা প্ৰদান কৰিছে। প্ৰথমবাৰ বাধা প্ৰদান কৰি তেখেতসকলে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ ৰেলী ওলাইছে। ওলাই পৰিস্থিতিটো মানে অশান্তিকৰ সৃষ্টি কৰিছিল। মই লগালগ আমাৰ হাজো আৰক্ষী আৰু প্ৰশাসনক জনালো। তাৰপিছত আমি আমাৰ ৰেলী চলি থকা অৱস্থাত দ্বিতীয়বাৰ আকৌ তেখেতসকলে আৰক্ষী অহাৰ পূৰ্বেই শূন্যলৈ আৰক্ষীৰ পূৰ্বে আকৌ আমাৰ দলীয় প্ৰাৰ্থী অনিমা আহমেদক আৰু মোক আক্ৰমণ কৰাৰ উদ্দেশ্যে যেতিয়া আগুৱাই আহিছিলে, হাতত লাঠি জোং আছিলে সিহঁতৰ। সেইখিনি সময়ত মোৰ লগত যিগৰাকী দেহৰক্ষী আছিলে তেখেতে পৰিস্থিতি বিষম দেখি প্ৰথমে শূন্যলৈ 2 জাই গুলী চলায় আৰু তাৰপিছত এই গুণ্ডা বাহিনীৰ দলটো পলাই যায়। যে নেতৃত্বত ৰুবুল আলী আৰু তেখেতৰ ভাতৃ লুৎফুৰ আলী কিবা মানে প্ৰাৰ্থীগৰাকীৰ খুৰায়েক আৰু প্ৰাৰ্থীগৰাকীৰ ভাতৃ কংগ্ৰেছৰ। সেইখিনি পিছত আৰক্ষী আহি পৰিস্থিতি আনকি প্ৰাৰ্থীগৰাকীৰ মাতৃয়ে মুকলিকৈ লাঠি লৈ ঘৰৰ সন্মুখত মেইন ৰোডত হাজো নলবাৰী যিটো মেইন ৰোড আছিলে ৰখি আছিল আমাক আক্ৰমণ কৰিব। এইবিলাক আৰক্ষীয়ে সকলো দেখিছে, সংবাদ মাধ্যমত ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে। এইবিলাক ক্লিয়াৰ ফুটেজ আছে লাঠি লৈ থকা, আক্ৰমণ কৰিব পিছত ৰাইজেও খেদিছে তেখেতসকলক। এইবিলাক কংগ্ৰেছৰ মানে গুণ্ডা বাহিনী হয় এইবিলাক গোটেই। সাম্প্ৰতিক সময়ত এটা বিশেষ বিষয়ে চৰ্চা লাভ কৰিছে, সেইটো হ'ল গৌৰৱ গগৈৰ বিষয়টো। এই বিষয়টো সম্পৰ্কত আপোনাৰ কিবা মন্তব্য আছে নেকি? কোনটো বিষয়? যিটো আপোনাৰ পাকিস্তানলৈ গৌৰৱ গগৈ যোৱা বা পাকিস্তানৰ লগত সম্পৰ্ক গৌৰৱ গগৈ, এই বিষয়ে আপোনাৰ কিবা মন্তব্য আছে? কংগ্ৰেছ আচলতে মই কংগ্ৰেছৰ কথাত মানে মই মাত দিব নোখোজো। মানে এই দলটোৰ মানে নেতৃত্বই মানে কেনেকুৱা কি ধৰণে চলা আছে ক'ব গ'লে বহুত কথা আহে। গতিকে গৌৰৱ গগৈ প্ৰসংগ তেখেতৰ লগত মোৰ ভাল যথেষ্ট। গতিকে তেওঁৰ বিৰুদ্ধে কোনে কি কৈছে নাই কোৱা সেইটোক লৈ মই মন্তব্য দিব নোখোজো। কাৰণ মই কংগ্ৰেছত নাইয়ে যিহেতু মই মন্তব্য দিয়া উচিতো নহয়। কাৰণ তেওঁৰ লগততো মোৰ কোনো সংঘাত নাই বা তেওঁৰ লগত কোনো মোৰ বেয়াও নাই। গতিকে এইটো মানে মোৰ প্ৰশ্নৰ উত্তৰৰ বিষয় নহয় বুলি মই ভাবো। এইটো আপোনাৰ হাজো সমষ্টিত কেনেকুৱা ধৰণৰ প্ৰচাৰ চলিছে আৰু কেনেকুৱা ধৰণৰ ফলাফল হ'ব? আপুনি মোক 11 মে'ৰ 2 নং পঞ্চতীৰ্থ জিলাৰ যিটো আমাৰ প্ৰাৰ্থী অনিমা আহমেদ তৃণমূল কংগ্ৰেছৰ য'ত আজি গণ্ডগোলটো হ'ল আৰু যিটো প্ৰচাৰত প্ৰায় 15,000 পৰা 20,000 মাজত ব্যৱধানত জয়লাভ কৰিব নিশ্চিতভাৱে। ধন্যবাদ জ্ঞাপন কৰিছোঁ দুলু আহমেদ ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে। ধন্যবাদ। দুলু আহমেদ গৌতম কুমাৰ কাকতি, দৈনন্দিন বাৰ্তা টিভি নিউজৰ পৰা কৈছো, আজি আচলতে এটা বিশেষ পৰিস্থিতি হ'ব লগা হ'ল। আপোনাৰ সভাত আচলতে কি হৈছিলে জানিব বিচাৰিম আপোনাৰ পৰা। আমি আজি প্ৰশাসনৰ অনুমতি সাপেক্ষে ৰাতি দিনৰ 11 বজাৰ পৰা সন্ধিয়া 5 বজালৈ এক পদযাত্ৰা কাৰ্যসূচী আমাৰ যিগৰাকী দলীয় প্ৰাৰ্থী অনিমা আহমেদ তৃণমূল কংগ্ৰেছৰ 2 নং পঞ্চতীৰ্থ জিলা পৰিষদৰ পদযাত্ৰা আছিল। পদযাত্ৰা আমাৰ প্ৰথম 2 ঘণ্টা ঠিকেই গ'ল। তাৰ পিছত 2 ঘণ্টাৰ পিছত হঠাৎ কংগ্ৰেছৰ কিছুমান অচিনাক্ত প্ৰাক্তন জিলা পৰিষদৰ সদস্যৰ নেতৃত্বত মানে ৰুবুল আলী তেখেতৰ ভাতৃ কোনোবা লুৎফুৰ আলী গাড়ীৰে আমাৰ পদযাত্ৰাক বাধা প্ৰদান কৰিছে। প্ৰথমবাৰ বাধা প্ৰদান কৰি তেখেতসকলে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ ৰেলী ওলাইছে। ওলাই পৰিস্থিতিটো মানে অশান্তিকৰ সৃষ্টি কৰিছিল। মই লগালগ আমাৰ হাজো আৰক্ষী আৰু প্ৰশাসনক জনালো। তাৰপিছত আমি আমাৰ ৰেলী চলি থকা অৱস্থাত দ্বিতীয়বাৰ আকৌ
তেখেতসকলে আৰক্ষী অহাৰ পূৰ্বেই শূন্যলৈ আৰিফাৰ পূৰ্বে আকৌ আমাৰ দলীয় প্ৰাৰ্থী অনিমা আহমেদক আৰু মোক আক্ৰমণ কৰাৰ উদ্দেশ্যে যেতিয়া আগুৱাই আহিছিলে হাতত লাঠি জোং আছিলে সিহঁতৰ সেইখিনি সময়ত মোৰ লগত যিগৰাকী দেহৰক্ষী আছিলে তেখেতে পৰিস্থিতি বিষম দেখি প্ৰথমে শূন্যলৈ 2 জাই গুলী চলায় আৰু তাৰপিছত এই গুণ্ডা বাহিনীৰ দলটো পলাই যায় যে নেতৃত্বত প্ৰবুল আলী আৰু তেখেতৰ ভাতৃ লুৎফুৰ আলী কিবা মানে প্ৰাৰ্থীগৰাকীৰ খুৰায়েক আৰু প্ৰাৰ্থীগৰাকীৰ ভাতৃ কংগ্ৰেছৰ সেইখিনি পিছত আৰক্ষী আহি পৰিস্থিতি আনকি প্ৰাৰ্থীগৰাকীৰ মাতৃয়ে মুকলিকৈ লাঠি লৈ ঘৰৰ সন্মুখত মেইন ৰোডত হাজো নলবাৰী যিটো মেইন ৰোড আছিলে ৰখি আছিল আমাক আক্ৰমণ কৰিব এইবিলাক আৰক্ষীয়ে সকলো দেখিছে সংবাদ মাধ্যমত ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে এইবিলাক ক্লিয়াৰ ফুটেজ আছে আৰু লাঠি লৈ থকা আক্ৰমণ কৰিব পিছত ৰাইজেও খেদিছে তেখেতসকলক এইবিলাক কংগ্ৰেছৰ মানে গুণ্ডা বাহিনী হয় এইবিলাক গোটেই সাম্প্ৰতিক সময়ত এটা বিশেষ বিষয়ে চৰ্চা লাভ কৰিছে সেইটো হ'ল গৌৰৱ গগৈৰ বিষয়টো এই বিষয়টো সম্পৰ্কত আপোনাৰ কিবা মন্তব্য আছে নেকি কোনটো বিষয় যিটো আপোনাৰ পাকিস্তানলৈ গৌৰৱ গগৈ যোৱা বা পাকিস্তানৰ লগত সম্পৰ্ক হয় গৌৰৱ গগৈ এই বিষয়ে আপোনাৰ কিবা মন্তব্য আছে কংগ্ৰেছ আচলতে মই কংগ্ৰেছৰ কথাত মানে মই মাত দিব নোখোজো মানে এই দলটোৰ মানে নেতৃত্বই মানে কেনেকুৱা কি ধৰণে চলা আছে ক'ব গ'লে বহুত কথা আহে গতিকে গৌৰৱ গগৈ প্ৰসংগ তেখেতৰ মোৰ ভাল যথেষ্ট গতিকে তেওঁৰ বিৰুদ্ধে কোনে কি কৈছে নাই কোৱা সেইটোক লৈ মই মন্তব্য দিব নোখোজো কাৰণ মই কংগ্ৰেছত নাইয়ে যিহেতু মই মন্তব্য দিয়া উচিতো নহয় কাৰণ তেওঁৰ লগত মোৰ কোনো সংঘাত নাই বা তেওঁৰ লগত কোনো মোৰ বেয়াও নাই গতিকে এইটো মানে মোৰ প্ৰশ্নৰ উত্তৰৰ বিষয় নহয় বুলি মই ভাবো এইটো আপোনাৰ হাজো সমষ্টিত কেনেকুৱা ধৰণৰ প্ৰচাৰ চলিছে আৰু কেনেকুৱা ধৰণৰ ফলাফল হ'ব আপুনি মোক 11 মেৰ 2 নং পঞ্চতীৰ্থ জিলাৰ যিটো আমাৰ প্ৰাৰ্থী অনিমা আহমেদ তৃণমূল কংগ্ৰেছৰ য'ত আজি গণ্ডগোলটো হ'ল আৰু যিটো প্ৰচাৰত প্ৰায় 15 পৰা 20,000 মাজত ব্যৱধানত জয়লাভ কৰিব নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছে দুলু আহমেদ ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে ধন্যবাদ দুলু আহমেদ গৌতম কুমাৰ কাকতি দৈনন্দিন বাৰ্তা ডিবি নিউজৰ পৰা কৈছো আজি আচলতে এটা বিশেষ পৰিস্থিতি হ'ব লগা হ'ল আপোনাৰ সভাত আচলতে কি হৈছিলে আচলতে জানিব বিচাৰিম আপোনাৰ পৰা আমি আজি প্ৰশাসনৰ অনুমতি সাপেক্ষে ৰাতি দিনৰ 11 বজাৰ পৰা সন্ধিয়া 5 বজালৈ এক পদযাত্ৰা কাৰ্যসূচী আমাৰ যিগৰাকী দলীয় প্ৰাৰ্থী অনিমা আহমেদ তৃণমূল কংগ্ৰেছৰ 2 নং পঞ্চতীৰ্থ জিলা পৰিষদৰ পদযাত্ৰা